সদৌতিলৈকে আন্তৰিক অভিনন্দন যাচি ষ্টুডিঅ'ত মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মেজত আজি আমি আলোচনা কৰিম শাসকৰ ৰণদংকা বনাম বিৰোধীৰ ভূমিকা। এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আমি আজি আলোচনালৈ আগবাঢ়িছোঁ। আপোনালোক সকলোৱে জানে আমাৰ নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে চমু চাপি আহিছে। কেইটামান মাহৰ পাছত আমাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। সেই লৈ শাসক বিৰোধী উভয়েই বিভিন্ন ধৰণৰ প্ৰস্তুতিত নামি পৰিছে। বিভিন্ন ধৰণৰ নিৰ্বাচনী কাম কাজত নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰাত তেওঁলোক ব্যস্ত হৈ পৰিছে। এনে সময়ত বিভিন্ন বিতৰ্কিত ঘটনাও আমাৰ মাজত সংঘটিত হৈছে। কালি আমাৰ ৰাজীৱ ভৱনৰ কথাও ইয়াৰ মাজত আছে, আমি আলোচনা কৰিম। সেই সমূহ বিষয় লৈ আমি আলোচনা কৰিম। আমাৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে 24 ঘণ্টাৰ ভিতৰত তেখেতে পদত্যাগ কৰিব আৰু পদত্যাগ কৰাৰ কাৰণ হিচাপে তেখেতে ব্যাখ্যা কৰিছে যদি ভাৰতৰ কোনো কংগ্ৰেছ শাসিত ৰাজ্যই ঋণ গ্ৰহণ কৰা নাই, ঋণ নোলোৱাকৈ চৰকাৰ চলাই আছে, তাৰ যদি এখন তালিকা মুখ্যমন্ত্ৰীক দিব পৰা যায় তেতিয়াহ'লে মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিম বুলি ঘোষণা কৰিছে। এনেধৰণৰ বহু কথা আছে। এই নিৰ্বাচন বিষয়ক আমি আজি গুৰুত্বপূৰ্ণ এটা বিষয় বাছনি কৰি লৈছোঁ। শাসকৰ ৰণদংকা, শাসকে ইতিমধ্যে ৰণদংকা বজাইছে, সেই কথা আমি সকলোৱে গম পাওঁ। কিন্তু বিৰোধী নিস্তেজ ভূমিকাত আছে নেকি, সেই বিষয়েও আমি আলোচনাৰ মাজলৈ আনিছোঁ। মই আলোচনাৰ বাবে দুগৰাকী অতিথি আমাৰ মজিয়ালৈ আনিছোঁ। মই প্ৰথমে আদৰিছোঁ আলোচনাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ ছাইজুদ্দিন আহমেদ ডাঙৰীয়া। তেখেতে প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বহুখিনি বক্তব্য আপোনালোকক অৱগত কৰিব। মই আদৰিছোঁ গুৱাহাটী পৌৰ নিগমৰ মুখপাত্ৰ তথা বিজেপিৰ এগৰাকী যুৱ নেতা মনোজ কুমাৰ নাথ ডাঙৰীয়া। নাথ ডাঙৰীয়াই তেখেতৰ দৃষ্টিকোণেৰে বহুখিনি বক্তব্য আপোনালোকক দিব পাৰিব। আৰু আমি যি বিষয় লৈছোঁ শাসকৰ ৰণদংকা বনাম বিৰোধীৰ ভূমিকা। শাসকীয় পক্ষৰ এগৰাকী আছে আৰু বিৰোধী পক্ষৰো এগৰাকী আছে। দুয়োগৰাকীৰ আমি মন্তব্য শুনিম, তেখেতসকলৰ যুক্তি আপোনালোকৰ সন্মুখত আমি উত্থাপন কৰিম। মই প্ৰথমেই আমাৰ ছাইজুদ্দিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, কাৰণ আমি যিহেতু বিষয়টো নিৰ্বাচনক লৈ উত্থাপন কৰিছোঁ, আমি আলোচনা কৰিবলৈ লৈছোঁ। নিৰ্বাচনৰ দিন ক্ৰমান্বয়ে চমু চাপি আহিছে। মোৰ পোনপটীয়া আৰু প্ৰথম প্ৰশ্ন আপোনাক যে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধীৰ মাজতো আমি কিছু মতান্তৰ এতিয়াৰ পৰাই লক্ষ্য কৰিবলৈ লৈছোঁ। আপুনি কি কয়, বিৰোধী ঐক্য হ'বনে, সফল হ'বনে? নিশ্চিতভাৱে নিৰ্বাচন 2026 চন যি নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত বিৰোধী দলে এক শক্তিশালী ভূমিকা পালন কৰিব আৰু সেই শক্তিশালী ভূমিকা কংগ্ৰেছ দলৰ নেতৃত্বত পালন কৰিব। আৰু কংগ্ৰেছ দলে নিশ্চিতভাৱে 2026 চনত অসমত শাসনৰ নামত শোষণ যি চলাই আছে বিজেপি নেতৃত্বাধীন চৰকাৰখনে, সেই শোষণৰ অন্ত পৰিব 2026 চনত। আৰু অসমৰ জনসাধাৰণে এই শোষণৰ পৰা পৰিত্ৰাণ বিচাৰিছে। বিগত সময়ছোৱাত বিজেপি চৰকাৰখনে যিবোৰ প্ৰতিশ্ৰুতি দিছিলে চৰকাৰ গঠনৰ পূৰ্বে বা চৰকাৰ গঠনৰ পিছত, তাৰে এটাও প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব পৰা নাই। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে 2014 চনৰ 2016 চনৰ আগতে যেতিয়া তেওঁলোকে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিলে, সেই একেই প্ৰতিশ্ৰুতি তেওঁলোকে 2019 চনতো দিছিলে। তেওঁলোকে কৈছিলে যে যদি আমি বিজেপি দলে চৰকাৰ গঠন কৰিব পাৰোঁ তেতিয়াহ'লে প্ৰথমে আমি 100 দিনৰ ভিতৰত NRC-খন উন্নীত কৰিম আৰু সেই উন্নীতকৰণ NRC আমি 100 দিনৰ ভিতৰত গ্ৰহণ কৰিম, কাৰ্যকৰীকৰণ কৰিম। দ্বিতীয়তে তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে অসমৰ 6 জনগোষ্ঠীক তেওঁলোকে জনজাতিকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিলে। তেওঁলোকে সেই প্ৰতিশ্ৰুতিও তেওঁলোকে পালন কৰা নাই। বিজেপিয়ে আৰু প্ৰতিশ্ৰুতি দিছিলে বছৰে 2 লাখকৈ নিবনুৱাক তেওঁলোকে চাকৰি বা সংস্থাপনৰ দিয়াৰ ব্যৱস্থা কৰিব। কিন্তু আৰু তাৰপিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তাতকৈ এখোপ আগুৱাই গৈ কৈছিলে যে গণি 1 বছৰত 1 লাখ চাকৰি তেওঁলোকে প্ৰদান কৰিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি 5 বছৰ অতিক্ৰম হ'বলৈ হ'ল, 1 লাখ চাকৰি তেওঁলোকে কমপ্লিট কৰিব নোৱাৰিলে। হয়তো তেওঁলোকে ক'ব যে আমি 1 লাখ চাকৰি দিছোঁ, কিন্তু সেই চাকৰিসমূহৰ মাজত কিমানখন ভেঞ্চাৰ স্কুলৰ পৰা শিক্ষকক তেওঁলোকে সেই 1 লাখৰ ভিতৰত ধৰি লৈছে। আৰু বহু শিক্ষক বা অন্যান্য কৰ্মচাৰী তেওঁলোকে নিযুক্তি দিছে, কিন্তু সেই নিযুক্তি হ'ল এক খন্তেকীয়া নিযুক্তি, যি নিযুক্তিৰ চাকৰি সম্পূৰ্ণ হোৱাৰ লগে লগে পদ বিলুপ্তিকৰণ ঘটিব, কনটেক্সুৱেল। দ্বিতীয় কথা, তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে অসমৰ যি মূল্যবৃদ্ধি জ্বলাকলা দেখা হৈছিলে
আমাৰ কংগ্ৰেছৰ বিৰুদ্ধে তেওঁলোকে অভিযোগ আনিছিলে মূল্যবৃদ্ধি তেওঁলোকে ৰোধ কৰিব তেখেতসকলে প্ৰতিশ্ৰুতি দিছিলে যে পেট্ৰল জাতীয় সামগ্ৰীৰ যি দাম যি মূল্য বৃদ্ধি হৈছে সেই মূল্য তেওঁলোকে ৰোধ কৰিব এনেকৈ তেওঁলোকৰ একাংশ সমৰ্থকে ৰামদেৱ নামৰ এগৰাকী তেওঁলোকৰ সমৰ্থক তেখেতে কৈছিলে যদি বিজেপি চৰকাৰ আহে ভাৰতবৰ্ষত 1 টকা প্ৰতি লিটাৰে 1 টকাকে পেট্ৰল তেওঁলোকে বিজেপি চৰকাৰে যোগান ধৰিব পাৰিব বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিলে অসমৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে তেওঁলোকে কাম কৰিব কিন্তু আজি দেখা গৈছে যে সেই জাতি মাটি ভেটি ৰক্ষাটো তেওঁলোকৰ দ্বাৰা হোৱা নাই বৰঞ্চ অসমৰ যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ সেইসকলৰ যি ভূমি ট্ৰাইবেল বেল্ট ব্লকৰ যি ভূমি সেই বেল্ট ব্লকৰ ভূমিসমূহ ভাৰতৰ ব্যৱসায়িক গোষ্ঠী যিসকলক আছে তেওঁলোকৰ নামত হাজাৰ হাজাৰ বিঘাকৈ মাটি তেওঁলোকে বহিৰাগত বনিয়াক তেওঁলোকে হস্তান্তৰ কৰিছে একেদৰে তেওঁলোকে কৈছিলে যে আমি দুৰ্নীতিৰ বিৰুদ্ধে মানে ব্যৱস্থা ল'ম শূন্য জিৰো টলাৰেন্সৰ কথা কৈছিলে আজি দেখা গৈছে অসমৰ প্ৰতিগৰাকী বিজেপি নেতা নেত্ৰী নেতা পালি নেতা যিসকল আছে তেওঁলোকৰ প্ৰত্যেকে দুৰ্নীতিত লিপ্ত হৈ গৈছে তেওঁলোকৰ বিধায়ক মন্ত্ৰী স্বয়ং দলৰ সভাপতিও গৰু চুৰিত লিপ্ত হৈছে তেওঁলোকে ভূমি কেলেংকাৰীত জড়িত হৈছে এনেকুৱা ধৰণৰ প্ৰত্যেকটো বিভাগতেই তেওঁলোকে বিজেপি দল আৰু চৰকাৰখনে যি ধৰণৰ দুৰ্নীতি অনিয়ম চলাই আছে প্ৰত্যেকটো ক্ষেত্ৰতে অসমৰ জনসাধাৰণ যি ধৰণৰ শাসনৰ নামত যি ধৰণৰ শোষণ চলাই আছে প্ৰতিগৰাকী জনতাক মূল্য বৃদ্ধিৰ নামত জ্বলাকলা খুৱাই আছে আজি প্ৰত্যেকটো ক্ষেত্ৰতে অসমত য'তেই যাওক আপুনি ৰাস্তা ঘাটেই কওক বা অন্যান্য বিভিন্ন ক্ষেত্ৰত অসমৰ জনসাধাৰণক বিজেপি চৰকাৰখনে যি ধৰণৰ জ্বলাকলা দেখুৱাইছে ইয়াৰ পৰা অসমৰ জনসাধাৰণ পৰিত্ৰাণ পোৱাৰ কাৰণে সময়ৰ অপেক্ষাত ৰৈ আছে আৰু 2026 চন কেতিয়া হ'ব তাৰ কাৰণে অসমৰ ভোটাৰ ৰাইজ ৰৈ আছে আৰু বেছি দিন নাই 7 মাহ মান বাকি আছে 7 মাহ পিছত আপোনালোকে অসমৰ জনসাধাৰণে দেখা পাব নিশ্চিতভাৱে অসমৰ জনসাধাৰণে শাসনৰ নামত শোষণ চলোৱা বিজেপি চৰকাৰখনক শাসনৰ পৰা উৎখাত কৰিব তেওঁলোকে বিজেপি দলটোৰ নেতা বৰ্তমান মুখ্যমন্ত্ৰী যিগৰাকী নিৰ্বাচনৰ পূৰ্বে বা যে সময়ত কংগ্ৰেছ দলত আছিলে তেখেতে কৈছিলে যে বৰ্তমানৰ প্ৰধানমন্ত্ৰী গৰাকী এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ঠেলাৱালা ৰিক্সাৱালাই চৰাব এনেকুৱা ধৰণৰ মন্তব্য দিছিলে আজি সেই গালত চৰাব বুলি কৈছিলে ঠেলাৱালা ৰিক্সাৱালাই কিন্তু আজি মুখ্যমন্ত্ৰীয়ে সেই গালত চেলিকিব ধৰিছে এনেকুৱা পৰ্যায়ে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বৰ্তমানৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপি দল আৰু নেতাৰ তেওঁলোকৰ যি অসমৰ যি দায়িত্ব প্ৰভাৰী আছিলে তেখেতে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিজেপি দলটোৱে সৰ্বানন্দৰ নেতৃত্বত এক চাৰ্জশ্বিট দাখিল কৰিছিলে আৰু তেওঁলোকে কৈছিলে যদি বিজেপি ক্ষমতাত আহে তেতিয়াহ'লে হিমন্ত বিশ্বৰ স্থান জেলত হ'ব কিন্তু আজি জেলত হোৱা নাই হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপি দলত যোগদান কৰিলে ৱাশ্বিং মেচিনত সোমাই তেওঁৰ সেই দুৰ্নীতিবিলাক তেওঁলোকে ধুই পখালি লৈ ল'লে কিন্তু আজি তেওঁলোকে আজি দুৰ্নীতিৰ কথা কয় এনেকুৱা ধৰণৰ বিভিন্ন আভুৱা ভৰা কথাৰে অসমৰ ভোটাৰ ৰাইজক তেওঁলোকে আভুৱা ভাৰি ক্ষমতা দখল কৰিছিলে আজি অসমৰ সাধাৰণ ভোটাৰ ৰাইজ গৰীব দুখীয়া যিসকল আছে প্ৰত্যেকগৰাকী ভোটাৰে আজি মানে অতি যন্ত্ৰণা ভোগ কৰিব লগা হৈছে আৰু সেই যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱাৰ অপেক্ষাত 2026 চন কেতিয়া এনেকুৱা অৱস্থা তেওঁলোকে অপেক্ষাত আছে আৰু সময় আপোনাৰ দেখা পাব আজি 7 মাহ পিছত যি নিৰ্বাচন অনুষ্ঠিত হ'ব এই নিৰ্বাচনত শাসনৰ নামত শোষণ চলোৱা বিজেপিক শাসনৰ পৰা উৎখাত কৰি স্বৈৰাচাৰী বিজেপিক উৎখাত কৰি শাসনত সাধাৰণ জনতাৰ সপক্ষে যি দলে শাসন কৰিব সেয়া হৈছে কংগ্ৰেছ দল কংগ্ৰেছৰ সপক্ষে জনসাধাৰণে ভোট দিব আৰু কংগ্ৰেছ দল আপুনি এটা কথা কৈছিলে বিৰোধী দল ঐক্যবদ্ধ হ'ব না নিশ্চিতভাৱে কংগ্ৰেছৰ নেতৃত্বত বিৰোধী দলে ঐক্যবদ্ধভাৱে নিৰ্বাচনত অংশগ্ৰহণ কৰিব আমি ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট প্ৰত্যয়েৰে এইখিনি কথা ব্যক্ত কৰিছে আৰু 2026ত কংগ্ৰেছৰ নেতৃত্বত আমাৰ ৰাজ্যত চৰকাৰ গঠন হ'ব সেই কথাও তেখেতে কৈছে মই এতিয়া আহিছোঁ মনোজ কুমাৰ নাথ ডাঙৰীয়াৰ ওচৰলৈ কাৰণ আমাৰ আহমেদ ডাঙৰীয়াই এটা কথা কৈছে বিজেপিয়ে মানুহক জ্বলাকলা কৰিছে এনেধৰণৰ বক্তব্য কৈছে নিশ্চিতভাৱে আচলতে অপেনিং ৰিমাৰ্কছটোতে তেখেতে ইমানখিনি কথা ক'লে আচলতে তেখেতৰ কথাখিনি অকণমান হাস্যকৰ যিহেতু মোৰ অকণমান হাঁহি ওলাইছে নিশ্চিতভাৱে ওলাব ব্যক্তিগত হিচাপে মোৰ তেখেতৰ প্ৰতি কোনো ক্ষোভ নাই আজি প্ৰথম তেখেতক মই লগ পাইছোঁ কিন্তু তেখেতে যি ধৰণে আজি কথাবোৰ কৈছে যে শাসনৰ বিৰুদ্ধে শোষণ তেওঁ যি ধৰণৰ শব্দবোৰ প্ৰয়োগ কৰিছে আচলতে কি হ'ব লাগিছিলে তেওঁৰ মতে এনেকুৱা হ'ব লাগিছিলে যে অসমত যি ধৰণে কংগ্ৰেছৰ শাসনকালত যিমানবিলাক দুৰ্নীতি হৈছিলে সেই দুৰ্নীতিবোৰ কৈ আছোঁ আপুনি মাজত নামাতিব আহমেদ ডাঙৰীয়া
যদি আপোনাৰ ক'বলৈ নাই তেতিয়াহ'লে উঠি যাব নাই নাই ক'বলৈ কিয় নাই ক'বলৈ কিয় নাই আপুনি দুৰ্নীতিৰ বিষয়ে মাজত মাতিছে শব্দবিলাক ভালকে কথা ক'ব আপুনি দুৰ্নীতিৰ কথা মাতিছে দুৰ্নীতিৰ কথা মাজত কিয় মাতিছে দুৰ্নীতিৰ কথা সুধিছো দুৰ্নীতিৰ দুৰ্নীতিৰ কথা কৈ আছো মই সুধিছো ধুনীয়াকে আপুনি বোধহয় কৈছে আপুনি একো নাজানে কেনেকে কৈছে সুধিছো অংশগ্ৰহণ কৰা নাই নতুন কৰিছে আপুনি নতুন ব্যৱহাৰ কৰিব কোৱাৰ পাছত আপুনি মই সুধিমেই এইটো তেওঁ দুৰ্নীতিৰ কথা কৈছে দুৰ্নীতি কি ধৰণৰ দুৰ্নীতি মই সুধিম সুধিব পাৰিম নে নাই আপুনি কওক মই যেতিয়া কোৱা হয় তেতিয়া আপুনি সুধিব নিশ্চয় আপুনি সুধিব চাওক সপোন সকলোৱে দেখিব পাৰে তেখেতে যি ধৰণে কথা কৈছে আচলতে অসমখন কি হ'ব লাগিছিলে বিজেপিয়ে সপোন দেখুৱাইছিলে প্ৰত্যেক ভাৰতীয়ৰ একাউণ্টত সোমাই দিব বিজেপিয়ে সপোন দেখুৱাইছিলে কলাধন ঘূৰাই আনিব বিজেপিয়ে সপোন দেখুৱাইছিলে 1 টকা লিটাৰত পেট্ৰল মানুহক যোগান ধৰিব এইবিলাক সপোন কংগ্ৰেছে কেতিয়াও দেখুওৱা নাই সপোনৰ ৰাজ্যত কংগ্ৰেছে শাসন নকৰে আমি গোটেইখিনি কথা আলোচনা কৰিম আৰু আমি চৰকাৰৰ কথাও আলোচনা কৰিম কিন্তু আমাৰ যিহেতু গোটেই বস্তুটো আজি আলোচনাৰ বস্তুটো শাসকৰ ৰণদংকা বনাম বিৰোধী ভূমিকা আমি গতিকে সেই সন্দৰ্ভত আলোচনা কৰোঁ আচলতে কি দুৰ্নীতি এখেতে যিটো দুৰ্নীতি কৈছে সেই দুৰ্নীতিটো আপুনি যদি চাই আজি তেখেতসকলৰ কাৰ্যকালৰ পৰা আৰম্ভ কৰিছোঁ তেখেতসকলৰ যেতিয়া কাৰ্যকালত অসমত সমগ্ৰ অসমত এক্সট্ৰিমিষ্টে ভৰ্তি হৈ আছিল সমগ্ৰ অসমত ভাতৃঘাতী সংঘৰ্ষ হৈছিলে কেইবাটাও ভাতৃঘাতী সংঘৰ্ষ হৈছিলে সমগ্ৰ অসমত চিৰিয়েল ব্লাষ্ট হৈছিলে সমগ্ৰ অসমত APSCৰ দৰে কেলেংকাৰী হৈছিলে সমগ্ৰ অসমৰ মানুহে শান্তিত থাকিব পৰা নাছিলে শিক্ষকসকলে সময়ত দৰমহা পোৱা নাছিলে সৰ্বভাৰতীয় যদি পৰ্যায়ত যাওঁ সৰ্বভাৰতীয় পৰ্যায়ত কোল স্কেম হৈছিলে 1,79,000 কৰোৰ টুজি স্কেম হৈছিলে 1,64 লাখ কৰোৰ কমনৱেলথ স্কেম হৈছিলে 70,000 কৰোৰ আগষ্ট ৱেষ্টলেণ্ড কেছ CWG স্কেম নেশ্যনেল হেৰাল্ড স্কেম বহৰ স্কেম তেখেতসকলৰ কাৰ্যকালত যিমান দুৰ্নীতি হৈছিলে আৰু অসমত কি কৰিছিলে তেওঁলোকৰ যিজন সৰ্বোচ্চ নেতা আছিলে জৱাহৰলাল নেহৰু 1962ত তেখেতে যেতিয়া চাইনাই যেতিয়া যুদ্ধ হৈছিলে চাইনাই আক্ৰমণ কৰিছিলে অসমক তেতিয়া তেওঁ কৈছিল মাই হাৰ্ট গোজ টু দা আসাম আপুনি অসমৰ ইতিহাসে নাজানে সেইটো ভালকে পঢ়ি ল'ব এতিয়া কোৱা যায় সেই কথা মই দেখাই আছো আপুনি এবাৰ ইংৰাজীটো পঢ়ি ল'ব নহ'লে যদি প্ৰয়োজন আছে অসমীয়া দিম পৰৱৰ্তী সময়ত আপুনি উত্তৰ দিব অসমত যেতিয়া অসমৰ উন্নয়নৰ কাৰণে জাপানৰ প্ৰধানমন্ত্ৰী যিজন আহিছিলে কংগ্ৰেছে বিৰোধ কৰিছিলে আজি দুদিনমান আগতে IIM যি হ'ব ওলাইছে তাত কংগ্ৰেছে বিৰোধ কৰিছিলে এওঁলোকে সদায় অসমৰ কাৰণে যিটো ক্ষতিকাৰক স্থিতি গ্ৰহণ কৰি আহিছে আৰু আগন্তুক দিনবোৰতো আটাইতকৈ ডাঙৰ কাম কৰিছে অসমীয়াৰ যে তেওঁলোকে সমগ্ৰ অসমখনক বাংলাদেশী চৰণীয়া পথাৰ কৰিছে যাৰ কাৰণে আজিৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকী 1,29,000 বিঘা ভূমি কি কৰিব তেওঁ বাংলাদেশীৰ পৰা মুকলি কৰিবৰ কাৰণে সমৰ্থ হ'ল আমাৰ যিমানখন সত্ৰ আছে 15,490 বিঘা মাটি আজিও সত্ৰৰ মাটি বাংলাদেশী মূলৰ মানুহে দখল কৰিছিলে কংগ্ৰেছৰ কাৰ্যকালত কংগ্ৰেছৰ কাৰ্যকালত আমাৰ খিলঞ্জীয়াসকল একেবাৰে সুৰক্ষিত নাছিল সেইটো চাৰিওফালৰ পৰা চাওক আজি বৰ্তমান সময়ত আপুনি ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক আন্তঃগাঁথনি চাওক শৈক্ষিক দিশত চাওক সকলোবোৰ দিশত চাওক এই প্ৰতিটো দিশতে আজি অসমখন আগৰণুৱা হৈছে সৰ্বভাৰতীয় কথাই নকওঁ সেইকাৰণে এখেতলোকে যিটো সপোন দেখিছে সপোন দেখাৰ সকলোৰে অধিকাৰ আছে আপোনালোকে সপোন দেখক কাৰণ যেতিয়া ৰাজনৈতিক দল এটাত সকলোৱে ভাবিব পাৰে যে চৰকাৰটো আমাৰ আহিব কিন্তু কংগ্ৰেছৰ কাৰ্যকালত যিমানবিলাক ভয়াৱহ ইতিহাস অসমত সংঘটিত হৈছিলে সেই বস্তুবোৰ বৰ্তমান সময়ত নাই আজি সমগ্ৰ অসমত দেখিছে আপোনালোকে এটা ধৰ্ণা হৈছে নেকি ৰাজনৈতিক পাৰ্টিক বাহিৰে কোনো ধৰ্ণা দিব লগা পৰিৱেশ কিয় হোৱা নাই সেই উন্নতি হৈছে সেইকাৰণে হোৱা নাই আগতে ধৰ্ণা দিছিলে শিক্ষকসকলে ধৰ্ণা দিছিলে বিভিন্ন চাকৰিয়ালসকলে আজি ধৰ্ণা দিছিলে জনগোষ্ঠীয় মানুহসকলে আমি প্ৰতিটো জনগোষ্ঠীক লৈ চলিছোঁ এয়া ৰাভা সংঘই হওক এয়া বড়োসকলে হওক বা যিমানবিলাক অসমত যিটো ডাইভাৰ্চিটি অসমৰ যিটো বিভিন্নতা প্ৰতিটো জনগোষ্ঠীক লৈ চলিছোঁ আমি অচিনাকি মানুহবোৰক লৈ চলা নাই
আমি বিদেশীক লৈ চলা নাই, আমি বাংলাদেশীক লৈ চলা নাই। সেইকাৰণে কংগ্ৰেছৰ একাংশ নেতাই, যিহেতু কংগ্ৰেছৰ দলটো বৰ্তমান সময়ত বাংলাদেশীৰ ওপৰত বেছ কৰিয়ে কংগ্ৰেছৰ নেতাকৰ্মীসকল আছে, সেয়েহে তেওঁলোকে বিজেপিৰ এই যি কৰ্ম, এই কৰ্মক যথেষ্ট তেওঁলোকে ক্ষোভিত হৈ আছে, আৰু ক্ষোভিত হৈ এই ক্ষোভৰ বঢ়ি প্ৰকাশ তেওঁলোকৰ ব্যৱহাৰত বা কথাত পোৱা যায়। নাথ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু নাথ ডাঙৰীয়াই যথেষ্ট গুৰুত্বপূৰ্ণ কেইটামান প্ৰসংগ উত্থাপন কৰিলে। মই আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ, আৰু নাথ ডাঙৰীয়া এটা কথা মোৰ অকণমান মনত পৰিছে, চকুত লাগিছে, সেই বিষয়টো মই কৈছোঁ যে IIM যেতিয়া আমাৰ প্ৰস্তুতিৰ বাবে বিধেয়ক উত্থাপন কৰা হৈছিলে, তেতিয়া কিন্তু সঁচাকৈ তেতিয়া কংগ্ৰেছৰ সাংসদসকলে বিৰোধিতা কৰিছিলে, আৰু ভুল কথা, এই বিৰোধিতা কৰাৰ কাৰণে আজি বা বিজেপিৰ সমৰ্থিত যিসকল লোক, তেখেতসকলে কংগ্ৰেছক আমাৰ জাতি বিৰোধী হিচাপে আখ্যা দিবলৈ এটা সুবিধা পাইছে। আপুনি কি কয়? চাওক, প্ৰথমে আপুনি যিটো সমৰ্থন কৰিছে IIM সম্পৰ্কে, এতিয়াও যদি আপুনি লোকসভাৰ যিটো ধাৰা আছে ওলাই দিয়ক, এতিয়াও মই আপোনাক দেখাই দিম। কংগ্ৰেছে কোনোদিন যদি কংগ্ৰেছে IIMৰ বিৰোধিতা কৰিছে, মই ইয়াতে নাকচু চৰাই নিম। যদি সেইটো হৈছে, ইয়াতে আপোনাৰ মানে অনলাইন কৰিম, অসমৰ দৰ্শকক কৈছোঁ মই, সেইটো যদি হয়। আৰু যদি সেইটো নহয়, আৰু এটা কথা, এতিয়া একদম ভদ্ৰভাৱে বহি থাকিব। আপুনি যিটো প্ৰথম শব্দটো ব্যৱহাৰ কৰিছিলে, এতিয়া আপোনাৰ উত্তৰবিলাক আপুনি কৈছিলে, ভাতৃঘাতী সংঘৰ্ষৰ কথা কৈছিলে, APSC কেলেংকাৰীৰ কথা কৈছে, শিক্ষকে দৰমহা পোৱাৰ কথা কৈছে, নোপোৱাৰ কথা কৈছে। সেই ঘটনা ঘটিছিলে বিজেপি আৰু অগপৰ মিলি যি চৰকাৰ চলিছিলে 96 to 2001। আপুনি সেই সময়ৰ ইতিহাস শুনি ল'ব, দৰমহা কেতিয়া বন্ধ হৈ আছিলে, AGP আৰু বিজেপি, সেইটো আহি আছো, সেইটো মই কৈ আছো। চিৰিয়েল ব্লাষ্ট আপোনালোকৰ সমৰ্থিত উগ্ৰপন্থীয়ে কৰিছিলে, বিজেপি আৰু RSSৰ দ্বাৰা পৰিচালিত উগ্ৰপন্থী সেইসকলে কৰিছিলে চিৰিয়েল ব্লাষ্ট। আপোনালোকে তেতিয়া ধৰ্ণা দিছিলে, সেই সময়ত কৈছিলে যে ইছলামিক উগ্ৰপন্থীয়ে এয়া কৰিছিলে, কিন্তু যেতিয়া গোটেই উগ্ৰপন্থী 100জনতকৈ অধিক উগ্ৰপন্থী ধৰা পৰিছিলে, 100গৰাকী ব্যক্তি মানে আটক কৰা হৈছিলে, এগৰাকী মুছলমান তাতে ধৰা পৰা নাই। বৰঞ্চ আপোনালোকৰ অত্যাচাৰত দুগৰাকী নিৰীহ যুৱক মুছলমান ল'ৰাই আত্মহত্যা কৰিবলগীয়া হৈছিলে আপোনালোকৰ অত্যাচাৰত। বেলেগ প্ৰসংগ এটা উত্থাপন কৰিব বিচাৰিছোঁ, কাৰণ আমি এতিয়া বিস্ফোৰণৰ কথা আমি নাপাতো। আপোনাক পোনপটীয়াকৈ এটা কথা সুধো যে শেহতীয়াকৈ আমাৰ বিজেপি চৰকাৰে জীৱিকা সখীসকলক স্কুটি দিছে। এইটো মই পিছত আহিম, মোৰ উত্তৰখিনি লৈ লওক আগে। তেখেতে কৈছিলে শিক্ষকসকলে দৰমহা পোৱা নাই। হয়, দৰমহা পোৱা নাই, 26 মাহলৈকে দৰমহা পোৱা নাছিলে। অসমৰ জনসাধাৰণৰ মনত আছে, সেই সময়ত চৰকাৰ আছিলে অগপৰ সমৰ্থনত বিজেপি, কেন্দ্ৰত আছিল বিজেপি, অসমত আছিলে AGP, আৰু সেই AGP আৰু বিজেপিয়ে মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰি চুক্তিৰ জৰিয়তে অসমৰ নিবনুৱাসকলক সংস্থাপনৰ ব্যৱস্থাৰ বন্ধ ৰাখিছিলে। যেতিয়া মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে 2001 চনত অসমত চৰকাৰ গঠন কৰিলে, তেওঁৰ নেতৃত্বত সেই মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং উঠাই একেদিনতে 26,000তকৈ অধিক চাকৰি দিব পৰা ক্ষমতা কংগ্ৰেছৰ আছিলে। এতিয়া সেইবিলাক আপোনালোকক পাহৰাই দিছো। সেয়া কংগ্ৰেছৰ দিনত আছিলে, মুখ্যমন্ত্ৰী সেয়া আপোনাৰ বিজেপিৰ মুখ্যমন্ত্ৰী নাছিলে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপোনালোকে অভিযোগ দিছিলে যে তেওঁৰ জাগা জেলত হ'ব, আপোনাৰ ঘোটালা যিবিলাক আপোনালোকে চাৰ্জশ্বিট দিছিলে, এতিয়া আপোনালোকৰ মেচিনত গৈ সেইবিলাক ক'ত গ'ল? আপোনালোকৰ সেইবিলাক লাজ লাগিব লাগে, সেইবিলাক ক'বলৈ হ'লে আপোনালোকৰ লাজ নাই, লাগিব কিয়? বিজেপি দলৰ লাজ নাই, বিজেপিৰ নেতা পালিত নিৰ্লজ্জ, তেওঁলোকৰ কোনো লাজ নাই। তেওঁলোকে যিবিলাক কথা কয় তেওঁলোকে পালন নকৰে, প্ৰত্যেকটো ক্ষেত্ৰত ইউটাৰ্ণ মাৰাত উস্তাদ। তেওঁলোকে অসমত কৈছিলে যে যদি ক্ষমতাত বিজেপি আহে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ জাগা হ'ব জেলত। আজি হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী বনাই তেওঁলোকে সেইবিলাক পাহৰি গৈছে। এতিয়া তেখেতে কৈছে যে বাংলাদেশক তেওঁলোকে উচ্ছেদ কৰিছে। নীলাজ বিজেপিৰ কৰ্মী, বিধায়ক, মন্ত্ৰী চব নিৰ্লজ্জ, যিসকল বাংলাদেশী, সেই বাংলাদেশীক উচ্ছেদ কৰি কিয় 50,000 তেওঁলোকক প্ৰদান কৰিছে, আৰু তেওঁলোকক কিয় সংস্থাপন কৰিছে? লাজ নাই আপোনালোকৰ? বিজেপি দলৰ লাজ নাই? নিৰ্লজ্জৰ দল, গৰুচোৰ, ভূমিচোৰ,
নোট চোৰ এজন এজনকে আপোনালোকে কৈছিলে আমাৰ দৰ্শক চকীদাৰ চোৰ আপোনালোকে কৈছিলে প্ৰত্যেকগৰাকী চকীদাৰ বিজেপিৰ কৰ্মী হয় আপোনালোকে চকীদাৰ হয় আৰু চকীদাৰ প্ৰত্যেকগৰাকী চোৰ বুলি আজি প্ৰতিষ্ঠিত হৈছে নোট চোৰ গৰু চোৰ ভূমি চোৰ গাই চোৰ ক'ত দেখা নাই আজি ভোট চোৰত লিপ্ত হৈছে গোটেই বিশ্বই আজি জানিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষত শাসনত চলিছে নীলাজৰ দল বিজেপি দলটো হৈছে এটা জুমলাবাদী দল যি দলৰ কোনো লজ্জা নাই তেওঁলোকে সাম্প্ৰদায়িকতাৰ মাজেৰে জন্ম কোনো তেওঁলোকে বুজি নাপায় আজি তেওঁ কৈছে বাংলাদেশীৰ কথা কৈছে যদি বাংলাদেশী উচ্ছেদ কৰিছে সেই বাংলাদেশীক আপোনালোকে বাংলাদেশত পঠাব নোৱাৰে সেই বাংলাদেশীসকলক আজি প্ৰথম দিন ক'ব আগদিনাখন বাংলাদেশী উচ্ছেদ কৰিছে পিছদিনাখন উচ্ছেদ কৰি তেওঁলোকক আপোনালোকে সংস্থাপন প্ৰদান কৰিব 50,000 টকা দিব ঋণৰ টকাৰে বাংলাদেশীক সংস্থাপন দিব লাজ নালাগে আপোনালোকৰ সেই বাংলাদেশী ক'ত কিমান বাংলাদেশী খেদিছে কিমান বাংলাদেশী কিমান বাংলাদেশী খেদিছে নীলাজৰ দল গৰু চোৰৰ দল ভোট চোৰৰ দল ভোট চোৰৰ দল গোটেই চোৰৰ দল একেলগে হৈছে চোৰৰ নেতা নেতৃত্ব একেলগে হৈছে নীলাজৰ দল আজি তেওঁলোকে কৈছে উন্নয়ন কৰিছে আজি অসমত 8,000 বিদ্যালয় বন্ধ কৰি সেই বিদ্যালয়ৰ আজি যদি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে গোটেই ভাৰতবৰ্ষৰ ভিতৰত এখন কৰিব আজি যদি আপোনালোকে দেখা পায় আপুনি চাই ল'ব আপোনাৰ লাভ শৰম যদি আছে গোটেই ভাৰতবৰ্ষৰ শিক্ষাৰ ক্ষেত্ৰত অসমৰ স্থান হৈছে 28 নম্বৰ শিক্ষাৰ স্বাস্থ্যৰ ক্ষেত্ৰত হৈছে অসমৰ স্থান হৈছে 27 নম্বৰ শৈক্ষিক ক্ষেত্ৰত মই দিলো আৰু প্ৰত্যেকটো ক্ষেত্ৰতে আজি আগবাঢ়িছে যি এখন 1 নম্বৰত আছিলে 2 নম্বৰত আছিলে 3 নম্বৰত আছিলে সেই আগবাঢ়িছে আজি 35খন ৰাজ্যৰ পৰা 28 নম্বৰ স্থানত পাইছে লাজ নাই আপোনালোকৰ খবৰে নিৰ্লজ্জৰ দল খিলঞ্জীয়াৰ কথা কৈছে আজি খিলঞ্জীয়াৰ ভূমিকলৈকে গণীয়া গোষ্ঠীক হাজাৰ আজি ৰামদেৱক আমি 8,000 9,000 12,000 বিৰাটি আজি গণীয়া গোষ্ঠীক দিছে 5 বছৰত কেইজন চাকৰি দিছে নিৰ্লজ্জৰ দল চোৰৰ দল আপোনালোকৰ চোৰৰ দল গৰু চোৰ ভোট চোৰ নোট চোৰ দল আপোনালোকৰ চকীদাৰ চোৰ নামকৰ কাৰ্যকলাপ এজনো মানুহ চাকৰি পোৱা নাছিলে আপুনি নাজানে অসমত আপুনি জানে নেকি 26,000 মানুহক একেলগে চাকৰি দিছিলে চোৰৰ দলৰ কথা ক'লে অসমৰ জনসাধাৰণে শুনিব যি প্ৰধানমন্ত্ৰীয়ে কৈছিলে মই চকীদাৰ অসমৰ গোটেই দেশৰ কাৰণে মই সুৰক্ষিত ভাৰতৰ কথা কয় এই চকীদাৰে যি চুৰিত লিপ্ত হৈছে ভোটত লিপ্ত হৈছে এখন যুদ্ধৰ সময়ত সৈনিকক হত্যা কৰি তেওঁলোকে চুৰি কৰে সৈনিকৰ পইচা তেওঁলোকে চুৰি কৰিছে সৈনিকৰ নামত গভীৰ আহিছিলে পইচা তেওঁলোকে চুৰি কৰিছে চুৰত লিপ্ত হৈছে পাকিস্তানৰ অমিত শ্বাহ যি অমিত শ্বাহ আজি গৃহমন্ত্ৰী আছে অমিত শ্বাহ পাকিস্তানী এজেণ্ট হিচাপে কাম কৰি আছে আজি যি বিজেপি চীনৰ বিৰুদ্ধে কথা কয় আজি চীন পাপা হৈ গৈছে চীন আৰু নৰেন্দ্ৰ সৈনিকসকলৰ নামত যি কফিন সেই কফিনৰ পইচাও বিজেপি দলৰ নেতা বিজেপিৰ কাৰ্যালয়ত অধ্যয়ন কৰি আমি কি কম অসমৰ জনসাধাৰণে দেখা পাইছে দলৰ সভাপতি যোৱাকালি এজন বাংলাদেশীক ধৰিছে গৰু চুৰ কৰি বাংলাদেশলৈ পঠোৱাৰ কাৰণে মূল প্ৰসংগলৈ উভতি আহোঁ আমি যিহেতু আমি শাসকৰ ৰণদংকা বনাম বিৰোধী ভূমিকা আমি এই বিষয়টোলৈ আলোচনা কৰিবলৈ গৈছোঁ মই এতিয়া পোনপটীয়াকৈ আহমেদ ডাঙৰীয়াক এটা কথা সোধোঁ যে শেহতীয়াভাৱে জীৱিকা সখীসকলকো স্কুটি দিয়া হৈছে 9,704খন স্কুটি দিয়া হৈছে সখী এক্সপ্ৰেছ আঁচনিৰ দ্বাৰা এনেধৰণে বিভিন্ন
হিতাধিকাৰীকো বিভিন্ন ধৰণৰ বস্তু দিয়া হৈছে মই পোনপটীয়াকৈ আপোনাক এই কথাটো সোধোঁ আপুনি যিহেতু যথেষ্ট পত্যৰে এই কথা কৈছে যে 2026ত আপোনালোকে এটা সুফল দেখুৱাব সেই কথা খন্তেক আগতে কৈছে এই ধৰণৰ কথাবিলাক स्कैमर्स की विकेट टपकाने की कोशिशें जारी क्या होगी समाप्त बल्लेबाजों की पारी হ্যালো প্ৰতিমাহে হাজাৰ হাজাৰ কোটি টকা ঋণ লৈ জনসাধাৰণৰ মূৰত ঋণৰ বোজা জাপি দি পেলাই নিৰ্বাচন কেন্দ্ৰিক কিছু তেওঁলোকে যি কাৰ্য আৰম্ভ কৰিছে সেই কাৰ্য অসমৰ জনসাধাৰণে সহ্য নকৰে ভোটৰ সময়ত মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু এটা কথা আজি কৈছে যে যদি কংগ্ৰেছ শাসিত কোনো ৰাজ্যৰ চৰকাৰে ঋণ নাই লোৱা বুলি প্ৰমাণ দিব পাৰে তেতিয়াহ'লে তেখেতে কংগ্ৰেছে এই কথা কেতিয়াও কোৱা নাই যে আমি ঋণ লোৱা নাই কংগ্ৰেছৰ দিনতো ঋণ লোৱা হৈছে কিন্তু ৰাজ্য আৰু জনসাধাৰণৰ যি মানে বেলেঞ্চ থাকিব লাগে সেই বেলেঞ্চ মেইনটেইন কৰি কংগ্ৰেছৰ দিনত বিগত 60 বছৰত কংগ্ৰেছে যিমান ঋণ লৈছিলে কংগ্ৰেছে যিমান ঋণ লৈছিলে 60 বছৰত আজি এক মাহত কিমান সেই পৰিমাণ তেওঁলোকে আজি বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গগৈদেৱৰ দৃষ্টিত উত্থাপন কৰিছিলে কি অভিযোগ উত্থাপন কৰিছিলে যে আপুনি ইমান টকা ঋণ কৰি থৈ গ'ল মাত্ৰ 10,000 টকা ঋণ থাকোতে আজি 1.5 লাখ কোটি টকা ঋণ তেওঁলোকে 5 বছৰত লৈছে আজি আমি সেই ঋণৰ কথা কৈছো কংগ্ৰেছে কেতিয়াও বিৰোধ কোৱা নাই যে আমি ঋণ লোৱা নাই কিন্তু কংগ্ৰেছে ঋণ লৈছে এটা বেলেঞ্চৰ মাজত ঋণ লৈ ৰাজ্যৰ কিন্তু ঋণ লৈ পেলাই কংগ্ৰেছে বিজেপিৰ দৰে ঋণ লৈ পেলাই ব্যক্তিগত স্বাৰ্থ নিজৰ মানে মন্ত্ৰীৰ স্বাৰ্থত ঋণ লোৱা নাই আজি প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে নিজৰ পত্নীৰ কাৰণে তেওঁলোকে ঋণ ল'বলগীয়া হৈছে নিজৰ বিধায়কৰ পত্নীৰ কাৰণে ঋণ ল'ব যিগৰাকী বিধায়ক জয়ন্ত মল্ল নামে কৈ দিছো মন্ত্ৰী তেখেতৰ পত্নী কোনো কামেই নকৰে তেখেতৰ পত্নীৰ নামত এখন ফাৰ্ম খুলি সেই ফাৰ্মত 1.5 লাখ এফালে দেখাই এইটো ঘাটি বাজাত আৰু তেওঁৰ নামত 1.5 লাখ কৰি দৰমহা দেখুৱায় আজি এনেকুৱা পৰিস্থিতিত সেই পইচাবিলাক ক'ৰ পৰা আহে সেই পইচাবিলাক আহিছে এই ঋণৰ পৰা আজি বছৰ মাহে মাহে প্ৰত্যেকটো মাহত লাখ লাখ কোটি কোটি টকা তেওঁলোকে ঋণ ল'ব লগা হৈছে কিন্তু বিগত 15 বছৰীয়া শাসনকালত প্ৰয়াত তৰুণ গগৈদেৱৰ যি সময়ত যি শাসন আছিলে সেই শাসনত 15 বছৰত যিমানখিনি ঋণ লৈছিলে তেওঁলোকে এক মাহতে সিমানখিনি ঋণ লৈছে গতিকে আপুনি আপোনাৰ মনত আজি 1.5 লাখ টকা 1.5 লাখ টকা গতিকে এই কথা আপুনি চিন্তা কৰিব আমি ডাঙৰীয়াক ধন্যবাদ জনাইছো নাথ ডাঙৰীয়াই এই ঋণ সন্দৰ্ভত কি ক'ব নিশ্চিতভাৱে তেখেতে যিটো কথা কৈছে যে ঋণটো প্ৰতিটো চৰকাৰৰ এটা পাৰ্ট হয় আৰু যিহেতু এটা পাৰ্ট ঋণ ল'বই লাগিব কিন্তু কথাটো এনেকুৱা যে কংগ্ৰেছে কেতিয়াও বণ্ড বিক্ৰী কৰা নাছিলে আজি যি কথাটো এনেকুৱা হৈছে যে তেওঁলোকে ঋণ লৈ তেওঁলোকে সেই ঋণৰ টকাৰে পকেট গৰম কৰিছে কংগ্ৰেছীসকলৰ যিটো সেই সময়ত যদি আপুনি চাই কিন্তু বৰ্তমান সময়ত ঋণ লৈ চৰকাৰখনে আন্তঃগাঁথনি আজি পকেট গৰম কৰিছে আজি চৰকাৰৰ মন্ত্ৰী বিধায়কৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে গৰম কৰিছে আজি আপুনি ঠিকাদাৰসকলে পইচা পোৱা নাই কেৱল 5-6 ঠিকাদাৰ তেওঁলোকে কামৰ বিনিময়ত পইচা লাভ কৰিছে হাজাৰ হাজাৰ ঠিকাদাৰ টকাৰ বিনিময়ত তেওঁলোকে কাম কৰিবলগীয়া হৈছে অসমৰ উন্নয়নৰ কথা কৈছে গুৱাহাটীৰ কেইখনমান ফ্লাইঅভাৰ হ'লে অসমৰ উন্নয়ন নহয় হাজাৰ হাজাৰ ঠিকাদাৰক আজি আপোনালোকে তেওঁলোকৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত কৰিছে মাত্ৰ 4-5 গৰাকী ঠিকাদাৰ মুখ্যমন্ত্ৰী মন্ত্ৰীৰ ঘৰৰ ঠিকাদাৰ কেইজনক আপোনালোকে পইচা দিব পাৰিছে বাকি কোনো ঠিকাদাৰকে আপোনাক পইচা দিব পৰা নাই এই কথা আপোনালোকে মই নহয় অসমৰ প্ৰত্যেক গৰাকী হাজাৰ হাজাৰ ঠিকাদাৰে ক'ব প্ৰতিজন আহমেদ ডাঙৰীয়া আপুনি চমুকে এটা কথা ক'ব নেকি কালি দিনটোত এই ৰাজীৱ ভৱনত কি হ'ল ৰাজীৱ ভৱনৰ ঘটনাটো বিৰাট চৰ্চা হৈছে আছে চাওক মইতো পূৰ্বেও কৈছো বিজেপি দলটো হৈছে এটা জুমলা দাখিল কৰা হৈছে তাকে বিজেপি দল হৈছে ভাৰতীয় জুমলা পাৰ্টি যি দলে কেৱল মিছাৰ আশ্ৰয় লৈ তেওঁলোকে মানে অসমৰ জনসাধাৰণ বা ভাৰতৰ জনসাধাৰণক মিছা কথাৰে কেৱল প্ৰত্যেকটো মুহূৰ্ততে তেওঁলোকে মিছা কথা কয় আৰু মিছা কথা কৈ জনসাধাৰণক বিপথে পৰিচালিত কৰিব খোজে যিটো অভিযোগ লৈ তেওঁলোকে কংগ্ৰেছৰ বিৰুদ্ধে যি অভিযোগ আনিছে আমাৰ দলৰ নেতাৰ বিৰুদ্ধে যি অভিযোগ আনিছে আজি যদি আপুনি সংবাদ মাধ্যমক ভালকে লক্ষ্য কৰে আজি তেওঁলোকে স্পষ্ট কৰে ইণ্ডিয়া টুডে আপুনি চাব তেওঁলোকৰে তাতে ওলাই গৈছে যিগৰাকী ব্যক্তিয়ে তেওঁলোকৰ প্ৰধানমন্ত্ৰীৰ মাতৃৰ বিৰুদ্ধে যি অভিযোগ আনিছে যি কথা কৈছে সেই কথা কিন্তু তেওঁলোকৰ সংখ্যালঘু মৰ্চাৰ মহম্মদ ৰিজভি নামৰ ব্যক্তি এগৰাকী কৈছে আৰু সেই সভা অনুষ্ঠিত হৈ যোৱাৰ বহু পিছত তেওঁলোকৰ সংখ্যালঘু মৰ্চাৰ এগৰাকী কৰ্মীয়ে
তেওঁলোকে যি কৰ্মী বুলি কি কয় সংখ্যালঘু কৰ্মকৰ্তা বুলি কৰ্মীজনে কি কংগ্ৰেছৰ কথা মঞ্চত কয় কেনেকে তেওঁলোকে কথা পালে? কাৰ্যকৰ্তা সেই কংগ্ৰেছৰ কাৰ্যকৰ্তা মঞ্চত তেওঁলোকৰ দলৰ কাৰ্যকৰ্তা এইটো প্লেনিং কৰি তেওঁলোকে কৰিছিল আৰু অসমৰ ৰাজীৱ বৰুৱা আমাৰ কংগ্ৰেছ দলৰ কাৰ্যালয় আক্ৰমণ কৰিছিল কিন্তু যেতিয়া কংগ্ৰেছ দলৰ কাৰ্যালয় আক্ৰমণ কৰিব গ'ল তেওঁলোকৰ দৰে আমি উগ্ৰ আমি তেওঁলোকক চাহ পানী খুৱাই তেওঁলোকক আমি জুচ খুৱাই আপ্যায়ন কৰি তেওঁলোকক খেদি পঠাইছো গতিকে খোৱা প্ৰসংগটোৱে মই নাথ ডাঙৰীয়ালৈ আনিছোঁ। নাথ ডাঙৰীয়া মোক অলপ ক'ব দিয়ক। চাওক, আজি প্ৰধানমন্ত্ৰী গৰাকী এজন সাংবিধানিক পদত আছে। তেওঁ অকল আমাৰে প্ৰধানমন্ত্ৰী নহয়, ৰাহুল গান্ধীৰো প্ৰধানমন্ত্ৰী, এখেতৰো প্ৰধানমন্ত্ৰী, আপোনাৰো প্ৰধানমন্ত্ৰী। যিহেতু আমাৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এটা গৌৰৱ আছে। আপোনাৰ দলৰ ব্যক্তিয়ে এই কথা কয় কিয়? বিজেপি দলৰ কৰ্মকৰ্তাই এই কথা কিয় কয়? এই প্ৰধানমন্ত্ৰী কংগ্ৰেছ দলৰ কোনো কৰ্মকৰ্তাই কোৱা নাই নহয় সেই কথা কিন্তু আপোনালোকৰ দলৰ কৰ্মকৰ্তাই কৈছে প্ৰধানমন্ত্ৰীগৰাকী আপোনালোকে প্ৰমাণ কৰিব নোৱাৰে এতিয়া আপোনালোকে দলৰ কৰ্মকৰ্তা নহয় বুলি এতিয়া আপোনালোকে নাথ ডাঙৰীয়াই এই কথা স্বীকাৰ কৰেনে? আপোনালোকৰ যিসকল প্ৰতিবাদকাৰী আছিলে তেখেতসকলক ফুল ফল এনেকৈ খুৱাই ধুনীয়াকৈ আপ্যায়ন কৰিছিলে সংবাদ মাধ্যমত দেখাই পাইছে। আচলতে চাওক, এখেতলোকৰ এতিয়া কেনেকুৱা হৈছে, কংগ্ৰেছ দলটো আমাৰ লগত যুঁজিবৰ এইকাৰণে সক্ষম নহয়। মানে কংগ্ৰেছ দল ব্ৰিটিছক খেদি ভাৰতবৰ্ষক স্বাধীন কৰিছে। আজি কেঁচুৱা বিজেপিৰ লগত কংগ্ৰেছ দল বিজেপি কোনো দল বুলিয়ে নাভাবে কংগ্ৰেছে। 200 বছৰীয়া শাসনত থকা ব্ৰিটিছক খেদি যি সময়ত আপোনালোকে ব্ৰিটিছৰ দালালি কৰিছিলে, ব্ৰিটিছৰ চোৰাংচোৱাগুৰি কৰিছিলে, সেইসকলে আজি কংগ্ৰেছ দলৰ কথা কৈ আছে। কংগ্ৰেছ দল এনেকুৱা এটা দল 200 বছৰীয়া ব্ৰিটিছক খেদি ভাৰতবৰ্ষক স্বাধীন কৰিছে আৰু যিসকলৰ বিৰুদ্ধে কংগ্ৰেছে বিৰুদ্ধে যুঁজ কৰিছিলে সেইসকলৰ হৈ চামচাগিৰি দালালি এজেণ্টগিৰি কৰিছিলে বিজেপিৰ নেতাসকলে। তেখেতে ঠিকে কৈছে যে কংগ্ৰেছে 200 বছৰীয়া দল, এইটো একেবাৰে মিছা কথা নহয়। বহুত পুৰণা দল। এইটো 200 বছৰীয়াটো বাদ দিয়ক। কংগ্ৰেছ দল 200 বছৰীয়া কোৱা নাই, 200 বছৰীয়া ব্ৰিটিছৰ শাসনক ওপৰাই কংগ্ৰেছে ভাৰতবৰ্ষক স্বাধীন কৰি আপোনাৰ দৰে ব্যক্তিক আজি মুকলি মনে কথা কোৱাৰ কাৰণে সুযোগ কৰি দিছে কংগ্ৰেছ দলে। এই দলে ব্ৰিটিছক খেদিব পাৰে, সেই দলে বিজেপিৰ বিৰুদ্ধে যুঁজ কৰিব নোৱাৰে কি কথা কৈছে? যি বিজেপিয়ে ব্ৰিটিছৰ চামচাগিৰি কৰিছিলে, যি বিজেপিৰ নেতাসকলে ব্ৰিটিছৰ দালালি কৰিছিলে, যি বিজেপিয়ে বণ্ড দিছিলে, যি বিজেপিৰ কৰ্মকৰ্তা, যি বিজেপিৰ সৃষ্টিকৰ্তা তেওঁলোকে ব্ৰিটিছৰ বণ্ড দিছিলে যে আমি ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ নকৰো। নাথ ডাঙৰীয়া কি হয় জানে, মানে এটা হিন্দীত কয় চেতিয়া আজগে আহে বোলে, এখেতৰ কথাটো এনেকুৱা হৈছে। চাওক মানে কি ফুল ডাইলগটো মাৰি দিয়ক দেখা যাব। আজি কি হৈছে যে কংগ্ৰেছে ভাৰতৰ যি স্বাধীনতা বা যিটো স্বাধীন হোৱাত তেওঁলোকৰ পুৰণি কংগ্ৰেছৰ ভূমিকা আছে, মই নথকা বুলি নহয়। কংগ্ৰেছ পুৰণি নতুনৰ কথা কংগ্ৰেছেই, কিন্তু তাৰ কংগ্ৰেছেই আপোনালোকৰ দৰে বিজেপি বিশ্ব হিন্দু পৰিষদ এনেকুৱা নহয়, কংগ্ৰেছ এটা কংগ্ৰেছেই। আহমেদ ডাঙৰীয়াক মোক ক'ব দিয়ক, কিন্তু আপুনি নতুন পুৰণি ক'ব নোৱাৰে, আপোনালোকৰ দৰে নতুন পুৰণি আমি নহয়। তাৰ লগে লগে কংগ্ৰেছৰ আৰু এটা বেয়া কৰুণ ইতিহাস আছে। সেইটো হৈছে কি, আমাৰ ভাৰতবৰ্ষখন তেওঁলোকে নিজৰ স্বাৰ্থৰ কাৰণে জৱাহৰলাল নেহৰু আপোনালোকৰ হিন্দু মহাসভাই বিজেপিৰ হিন্দু মহাসভাই দিছিলে হিন্দু মহাসভাই কৰিছিলে, বিজেপিৰ পিতৃয়ে কৰিছিলে, বিজেপিৰ পিতৃয়ে কৰিছিলে, বিজেপিৰ পিতৃয়ে উদ্ভাৱন কৰিছিলে। আলোচনা কৰি আছো আৰু আমি কিছু সময়ৰ পাছত এই আমি উভতি আহিম, আপোনাক দিম। সময় আমি বিৰতিৰ পাছত আপোনাক এই সুবিধা দুয়োগৰাকী অতিথিক আমি দিম আৰু এতিয়া লৈছো কিছু সময়ৰ বাবে বাণিজ্যিক বিৰতি। स्कैमर्स की विकेट टपकाने की कोशिशें जारी, क्या होगी समाप्त बल्लेबाजों की पारी? हेलो मैडम, बिजली विभाग से बोल रहा हूँ। इस लिंक पे पैसे भरे वरना बिजली कट जाएगी। बिजली कट जाएगी? बिजली कट जाएगी बोल रहे? टेंशन का माहौल, बल्लेबाज जाल में फंसते हुए। काट दो वैसे भी आज कैंडल लाइट डिनर का प्लान है। कैंडल लाइट आंटी भर दो ना प्लीज। मुंह तोड़ जवाब, कमाल की साझेदारी ने कर दिया स्कैमिंग टीम को परास्त। बी अलर्ट, बी स्कैम सेफ। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক।
চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ। আপোনাৰ ঘৰখন আৰু অফিচটো চালে চকুৰুৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিটাৰীৰ সন্মুখত গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285। बिजनेस रजिस्टर हो गया? यस, सिर्फ करंट अकाउंट बाकी है। करंट अकाउंट के लिए तो SBI बेस्ट है। यूएस मशीन मिलेगा और QR कोड भी। बेस्ट कैश डिपॉजिट लिमिट ईस्ट और वेस्ट इंडस्ट्री में बेस्ट। सबको पता है। SBI करंट अकाउंट बेस्ट है, सबको पता है।
শাসকৰ ৰণদংকা বনাম বিৰোধীৰ ভূমিকা সত্যানুসন্ধানত আজি আমি এই বিষয়লৈ আলোচনা কৰি আছোঁ। মই বিৰতিৰ পাছত প্ৰথমে মনোজ কুমাৰ নাথৰ ওচৰলৈ আহিছোঁ আৰু আমি যিহেতু কিছু সময়ৰ আগতে যথেষ্ট যুক্তিযুদ্ধ ইয়াত হৈছে, মই নাথ ডাঙৰীয়াক পোনপটীয়াকৈ এই কথাই সুধিব বিচাৰোঁ যে বাংলাদেশীৰ ৰক্ষক আচলতে কোন? আপোনাৰ দৃষ্টিৰে আপুনি কি? যদি সঁচা কথা যদি ক'ব লাগে, বৰ্তমান সময়ত বাংলাদেশীৰ ৰক্ষক বুলি ক'ব লাগিলে অসমত, বিশেষকৈ অসমৰ কথাটোৱে কৈছোঁ মই, অসমত বাংলাদেশীৰ ৰক্ষকৰ ভূমিকা পালন কৰি আছে সন্মানীয় গৌৰৱ গগৈৰ নেতৃত্বাধীন অসম প্ৰদেশ কংগ্ৰেছে। এইকাৰণে কৈছোঁ যে যিদিনাই মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদ কৰিলে বিভিন্ন ঠাইত, তাৰ এদিন পিছত, তাৰ কিছুদিন পিছতে ৰাহুল গান্ধী ডাঙৰীয়া অসমত আহিলে। অসমত অহাৰ পিছতে কি হ'ল, বাংলাদেশীসকলে উচ্ছেদিত মানুহক আক্ৰমণ কৰিব গ'ল। এইকাৰণে গ'ল যে গৌৰৱ গগৈ ডাঙৰীয়াই তেখেতক গৈ ক'লে যে আমাৰ কংগ্ৰেছ চৰকাৰ আহিলে আপোনালোকক আমি পুনৰ সংস্থাপন কৰিম আৰু আপোনালোকক এতিয়া যি ধৰণে আছে তাতকৈ আপোনালোকক অধিক ঐশ্বৰ্যশালী কৰিম। এতিয়া চাওক, আপুনি চাওক, আজি এই বাংলাদেশীসকলে কি কৰিছে। অৰ্ণমাই বৰাৰ দৰে এগৰাকী জ্যেষ্ঠ শিক্ষয়িত্ৰী মাতৃ ধৰ্ষণ কৰি হত্যা কৰিছে। এনেকুৱা বহুত উদাহৰণ আছে। বাংলাদেশীসকলে, আমাৰ অসমীয়া সমাজ জীৱনৰ বাংলাদেশীসকল ভাবুকি হৈ পৰিছে। সেইটো আপুনি অৰ্থনৈতিক ক্ষেত্ৰখনতেই চাওক, সামাজিক ক্ষেত্ৰখনতেই চাওক, আজি চুৰ ডকাইতৰ ক্ষেত্ৰতেই চাওক, আজি যিমানবিলাক ড্ৰাগছ পেডলাৰ আছে ইয়াৰ মেক্সিমাম নাম্বাৰ বাংলাদেশী। এইটো মেক্সিমাম গুজৰাটৰ পৰা, গুজৰাটী অমিত শ্বাহ প্ৰধানমন্ত্ৰীৰ পৰা আহে। মানে চুৰৰ থাইলেণ্ডৰ বুলি কয় অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদী হ'ব। কোটি কোটি টকা ড্ৰাগছ ধৰা পৰে গুজৰাটত, আৰু এই গুজৰাটতে বেপাৰ কৰে কোনে? নৰেন্দ্ৰ মোদী, অমিত শ্বাহৰ বংশধৰে। গতিকে গুজৰাটৰ পৰাই আহি আছে ড্ৰাগছ পেডলাৰ, আৰু সেইবিলাক বিজেপি কৰ্মীৰ মাজেৰে গোটেই ভাৰতবৰ্ষত বিচৰিত হৈ আছে। গোটেই ভাৰতবৰ্ষ অমিত শ্বাহ আৰু নৰেন্দ্ৰ মোদীৰ বাংলাদেশী নামটো লোৱাৰ লগে লগে বাংলাদেশী যিসকল কাৰ জৰিয়তে বাংলাদেশী কোনে আনিছে, কোনে প্ৰদান কৰিছে, কাৰ জৰিয়তে কোনে বাংলাদেশী ভোট ৰঙালীতে কৰিছে, কোন দলৰ বিধায়ক বাংলাদেশৰ পৰা আওলি স্বীকাৰ কৰিছে? এনেকুৱা বিধায়ক আছে বিজেপি দলৰ, সেই বিধায়কে নিজে স্বীকৃতি দিছে যে মই 1971ৰ পিছত অসমত আহিছো, মোৰ পিতৃ 1971ৰ পিছত আহিছে বুলি বিজেপিৰ বিধায়কে স্বীকৃতি দিছে। বিজেপিৰ বিধায়কে স্বয়ং নিজেই কয় যে মোৰ পিতৃ 71ৰ পিছত বাংলাদেশৰ পৰা অসমত এয়া হৈছে বিজেপিৰ বিধায়ক। আজি তেওঁ কৈছে বাংলাদেশীৰ ৰক্ষক। বাংলাদেশীৰ ৰক্ষক যদি হয়, আপোনালোকৰ মুখ্যমন্ত্ৰী আগদিনাখন কয় বাংলাদেশী আমি উচ্ছেদ কৰি আছো, পিছদিনাখন উচ্ছেদ কৰি সেইসকলক আকৌ নতুন জেগাত সংস্থাপন দিয়ে। বাংলাদেশী কোন হয় তেতিয়াহ'লে? বাংলাদেশীৰ সংস্থাপন কোন হয়? যি বাংলাদেশী আপুনি নিজে কৈছে বাংলাদেশীক উচ্ছেদ কৰিছে, কৈছিল নে নাই? আৰম্ভণিতে তেওঁ কৈছে বাংলাদেশীক উচ্ছেদ কৰিছে। এই বাংলাদেশী বিলাকক কোনে সংস্থাপন দিছে? আজি কোনে প্ৰণয়ন কৰিছে? গোটেই ভাৰতবৰ্ষৰ জনসাধাৰণে, গোটেই অসমৰ জনসাধাৰণে কাৰ বিৰোধিতা কৰিছে? একমাত্ৰ বিজেপিয়ে তাৰ জৰিয়তে ৰঙাদলি চৰকাৰে দিছে বাংলাদেশী সংস্থাপন দিয়াৰ কাৰণে। কোটি কোটি মানুহে বিৰোধ কৰিছে কাৰ? আৰু একমাত্ৰ ভোটৰ স্বাৰ্থত বাংলাদেশৰ হিন্দু সংস্থাপনৰ কাৰণে বাংলাদেশী সংস্থাপন দিছে। আজি কাৰ আপোনালোকৰ জৰিয়তে বাংলাদেশীক সংস্থাপন দিছে। আপোনালোকে কৈছে বাংলাদেশীক আমি উচ্ছেদ কৰি আছো। এই বাংলাদেশী আপোনাক উচ্ছেদ কৰি সংস্থাপনৰ ব্যৱস্থা কৰিছে। আপুনি কৈছিলে নে নাই? আপুনি অলপ আগত কৈছিলে নে বাংলাদেশী আমি উচ্ছেদ কৰিছো? এই বাংলাদেশী আপোনাক সংস্থাপন দিছে। বাংলাদেশী কিয় সংস্থাপন দিছে? বাংলাদেশীত কিয় 50,000 কোটি টকা দিছে? বাংলাদেশী হয় আপোনালোকে আজি আপোনালোকে মুখ্যমন্ত্ৰী আছে, আপোনালোকৰ গৃহমন্ত্ৰী আপোনালোকৰ, কেন্দ্ৰ থাকোন আপোনালোকৰ, ৰাজ্য থাকোন আপোনালোকৰ, কিয় এজনো বাংলাদেশী আপোনালোকে খেলিব নোৱাৰিলে? আজি আপোনালোকে বাংলাদেশী
বাংলাদেশী উচ্ছেদ করার কথা কয় এই বাংলাদেশে কি সংস্থাপন দিছে আপনাদেরকে বাংলাদেশে কি সংস্থাপন দিছে বাংলাদেশের নামত কি 50,000 কোটি টাকা দিছে বাংলাদেশে কি সংস্থাপন দিছে বাংলাদেশে কি খেতে পারে বাংলাদেশি উচ্ছেদ করে কেউ কিমান বাংলাদেশ সংস্থাপন কৰিলে কিমান বাংলাদেশি উচ্ছেদ কৰি আপোনালোকে ডিপোৰ্ট কৰি আকৌ তেওঁলোকক গাড়ীত আনি পুলিচ সিকিউৰিটি দি পেলাই ঘৰত দিয়ে লাজ নালাগে আপোনালোকে বাংলাদেশৰ কথা কয় বাংলাদেশিক আপোনালোকে নিজে সংস্থাপন দিছে ৰঙাদলিচা পৰা দিছে তাৰ জৰিয়তে আপোনালোকে বাংলাদেশি উচ্ছেদ কৰে এফালে বাংলাদেশি উচ্ছেদ কৰি আনফালে বাংলাদেশি সংস্থাপন দিছে বাংলাদেশি ভূমি প্ৰদান কৰি আছে বাংলাদেশি সংস্থাপনৰ নামত 50,000 কোটি টকা প্ৰদান কৰি আছে লাজ থাকিলে আপোনালোকে এই কথা নকৰে বাংলাদেশি মানে আপোনালোকৰ দলৰ বিধায়ক স্বয়ং বিধায়কে স্বীকৃতি দিছে যে হয় মই 71 পিছত আহিছো এই জন এই বাংলাদেশি বিজেপি দলৰ এই বাংলাদেশি বিজেপি দলৰ বিধায়ক হৈ আছে কাজিৰঙাত যি অকলক উচ্ছেদ কৰিছিলে সেই অকলক 14 কোটি টকা আপোনালোকে তেওঁলোকৰ সংস্থাপনৰ নামত দিছে কাজিৰঙাত যদি বাংলাদেশি আছিলে সৰ্বানন্দ সোণোৱালে সেই অকলক 14 কোটি টকা 14 কোটি টকা ব্যৱহাৰ কৰিলে এই বাংলাদেশি সংস্থাপনৰ কাৰণে লাজ নাই বিজেপি দলৰ যিসকলক বাংলাদেশী কয় সেইসকলক উচ্ছেদ কৰে আগদিনাখন পিছদিনাখন তেওঁলোকক সংস্থাপনৰ কাৰণে কোটি কোটি টকা তেওঁলোকে ব্যৱহাৰ কৰে তেওঁলোকে বাংলাদেশী ভূমি প্ৰদান কৰে তেওঁলোকে বাংলাদেশী সংস্থাপনৰ নামত টকা প্ৰদান কৰে বাংলাদেশী অসমত থিতাপি লোৱাৰ কাৰণে তেওঁলোকে তাৰ দৰে আইন প্ৰদান কৰে যি তাৰ বিৰোধ কৰি অৰ্জন কৰি অসমীয়া যুৱকে তেওঁলোকক প্ৰাণবলি দিবলৈ পাৰিছে এই তাৰ প্ৰণয়ন কৰি তেওঁলোকে বাংলাদেশী সংস্থাপনৰ তেওঁলোকে কাৰ প্ৰণয়ন কৰিছে গোটেই ভাৰতবৰ্ষই যাৰ বিৰোধ কৰিছে একমাত্ৰ বিজেপিয়ে এইটো তেওঁলোকে সংস্থাপন কাৰ জৰিয়তে বাংলাদেশীক অসমত থিতাপি দিয়াৰ কাৰণে কাৰ প্ৰণয়ন কৰি বিজেপি নিজৰ ভোটৰ ক্ষেত্ৰত বাংলাদেশীক ৰঙাদলিচা পাৰি দিছে আহমেদ ডাঙৰীয়া আপুনি খুব এটা শান্ত হৈ এটা উত্তৰ দিয়ক মোক আপোনালোকে কৈছিল যে 1,90,00,000 হিন্দু বাংলাদেশী আহিব আপুনি মোক তথ্য আকাৰে ক'ব পাৰিব নেকি কেইজন আহিছে আজিলৈকে আজি কেই বছৰ হ'ল কাৰণ আমি কোৱা নাই কথা আপোনালোকৰ সমৰ্থক ছাত্ৰ সন্থাই কৈছে কংগ্ৰেছে কোৱা নাই ইমান কোটি টকা ইমান কোটি বাংলাদেশী এয়া কৈছে আপোনালোকৰ সমৰ্থক ছাত্ৰ সন্থাই কৈছে অসম ছাত্ৰ সন্থা যি ছাত্ৰ সন্থা আপোনালোকৰ সমৰ্থক সেই ছাত্ৰ সন্থাই আপোনালোকক কৈছে আজি ছাত্ৰ সন্থা বিজেপিৰ বি টিম বুলি আজি অসমত জনতা যি ছাত্ৰ সন্থাই বাংলাদেশৰ বিৰোধ কৰে কিন্তু এই ছাত্ৰ সন্থাই বিজেপিৰ বিৰোধ কৰে গতিকে আপোনালোকে নৈতিক অধিকাৰ নাই আপোনালোকে বাংলাদেশী সংস্থাপনৰ কাৰণে আপোনালোকে বাংলাদেশী উচ্ছেদ কৰে আনফালে বাংলাদেশৰ সংস্থাপন কৰে গতিকে আপোনালোকৰ এই কথা কোৱাৰ নৈতিক অধিকাৰ নাই বিজেপি দলৰ মুখপাত্ৰ বিজেপি দলৰ কৰ্মকৰ্তাৰ এই কথা কোৱাৰ নৈতিক অধিকাৰ নাই বাংলাদেশী তেওঁলোকে অসমত থিতাপি দিছে বাংলাদেশী বিজেপিয়ে সংস্থাপনৰ ব্যৱস্থা কৰিছে তেওঁলোকে এফালে কয় আমি বাংলাদেশী উচ্ছেদ কৰিছো আনফালে সেই বাংলাদেশীসকলক তেওঁলোকে ভূমি প্ৰদান কৰে সেই বাংলাদেশীসকলক সংস্থাপনৰ নামত 50,000 কোটি টকা প্ৰদান কৰে কাজিৰঙাত কৈছে কাজিৰঙাত যিসকলক বাংলাদেশী কৈছে সেই কাজিৰঙাত সংস্থাপনৰ কাৰণে 14 কোটি টকা তেওঁ আপোনালোকে সংস্থাপনৰ ব্যৱস্থা কৰিছে 14 কোটি টকা বিজেপি চৰকাৰে সেই বাংলাদেশীক সংস্থাপনৰ কাৰণে ব্যৱস্থা কৰিছে সংস্থাপন নকৰে আপুনি যিমান ক'লে অসমৰ মানুহে অসমৰ জনসাধাৰণে জানে আজি আপোনাৰ চৰকাৰে উত্তৰ প্ৰদান কৰিছে কাজিৰঙাত যিসকলক উচ্ছেদ কৰিছিলে সেইসকলক সংস্থাপনৰ নামত 14 কোটি 72 লাখ টকা বিজেপি চৰকাৰে প্ৰণয়ন কৰিছে সেইসকলক সংস্থাপনৰ কাৰণে এটা কথা উত্তৰ দিয়ক সত্ৰৰ মাটি যে আজি 15,590 বিঘা যে সত্ৰ মাটি আপোনালোকে উচ্ছেদ মুক্ত কৰক কোনে বাধা দিছে আপোনালোকক বাধা দিছে কোনে আপোনালোকে চৰকাৰত আছে চৰকাৰত আপোনালোকে ৰাজ্যত আপোনালোকে আপোনালোকৰ গৃহমন্ত্ৰী ব্যৰ্থ বিজেপি দল ব্যৰ্থ কেন্দ্ৰীয়
চৰকাৰ ব্যৰ্থ, ৰাজ্য চৰকাৰ ব্যৰ্থ। যদি বাংলাদেশী অসমত আছে সেইসকলক কেন্দ্ৰীয় চৰকাৰে কিয় খেদিব পৰা নাই? যদি বাংলাদেশী আছে ৰাজ্য চৰকাৰে কিয় খেদিব পৰা নাই? যদি বাংলাদেশী আছে তেওঁলোকক কিয় ডিপৰ্ট কৰিব পৰা নাই? যদি বাংলাদেশী আছে তেওঁলোকক কিয় ডিটেনশ্যন কেম্পত দিব পৰা নাই? যদি বাংলাদেশী আছে তেওঁলোকক কিয় পঠাব পৰা নাই? গতিকে আপোনালোকে ইয়াৰ আবুৱা ভৰা কথা অসমৰ জনসাধাৰণে শুনে। আহমেদ ডাঙৰীয়া, এটা মই বেলেগ প্ৰসংগলৈ আপোনাক অকণমান দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। সৈয়দা হামিদ তেখেতক লৈ কিছুদিন ধৰি এটা বিতৰ্ক চলি আছে। তেখেতে এই উচ্ছেদৰ বিৰোধিতা কৰিবলৈ গৈ তেখেতে বাংলাদেশীৰ হৈ ওকালতি কৰা এনেধৰণৰ এটা কথা চলি আছে, যিটো বিৰোধী শিবিৰৰ লগত পোনপটীয়াকৈ জড়িত। আপুনি এই সন্দৰ্ভত কি ক'ব? কংগ্ৰেছ দলে ইয়াক তীব্ৰ ভাষাৰে অৰিহণা দিছে। আপোনালোকে সংবাদ মাধ্যমত যদি আপোনালোকে প্ৰতিটো সংবাদ মাধ্যমতে এয়া প্ৰকাশ পাই গৈছে, কংগ্ৰেছ দলৰ লগত তাৰ কোনো সম্পৰ্ক নাই। না সেই মানুহজন সেই ব্যক্তিগৰাকী সৈয়দা হামিদক নিউজ লাইভ কাৰ হয়, নিউজ লাইভ কাৰ হয়, মুখ্যমন্ত্ৰী সেই সৈয়দা হামিদক অতিথি কৰি সেই টিভিত অতিথি কৰি কাৰ্যসূচী গ্ৰহণ কৰে। যদি সৈয়দা হামিদৰ সম্পৰ্ক আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেনেল নিউজ লাইভৰ যিগৰাকী এডিটৰ, সেই এডিটৰৰ লগত সম্পৰ্ক আছে। গতিকে অসমৰ জনসাধাৰণে বিচাৰিছে ইয়াৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। মুখ্যমন্ত্ৰীৰ লগত কি সম্পৰ্ক আছে? সৈয়দা হামিদ সদস্য আছিলে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শেষত। আপুনি ভালকে তথ্য লৈ লওক, আপুনি ভালকে তথ্য লৈ লওক। সৈয়দা হামিদ অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য আছিলে। পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য সেই আছিলে অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত, অটল বিহাৰী বাজপেয়ীৰ কাৰ্যকালত। আপুনি চাওক, গুগলত চাই লওক। মই ধন্যবাদ জনাইছোঁ। এটা বেলেগ প্ৰসংগলৈ মই এবাৰ নাথ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু নাথ ডাঙৰীয়াক পোনপটীয়াকৈ এটা কথা সোধোঁ। আপোনালোকেও নিৰ্বাচনৰ কাৰণে নিশ্চয়কৈ ৰণনীতি প্ৰস্তুত কৰিছে, ভিতৰত বহুখিনি আলোচনা আপোনালোকৰ হৈছে। মই আপোনাক এই কথাটো সোধোঁ যে পঞ্চায়তৰ নিৰ্বাচন কিছুদিনৰ পূৰ্বে অনুষ্ঠিত হৈ গ'ল, এটা ফলাফল ওলাই গ'ল, যিটো ফলাফল আপোনালোকৰ সপক্ষে আছে। আপুনি এই কথা মোক ক'ব পাৰিব নেকি যে পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে আমাৰ আহি থকা আমাৰ ৰাজ্যৰ নিৰ্বাচনত প্ৰভাৱ পেলাব বা কেনেধৰণৰ প্ৰভাৱ পেলাব আপুনি কি ভাবে? নিশ্চিতভাৱে প্ৰভাৱ পেলাব। তাৰ আগতে সৈয়দা হামিদৰ কথা এটা কৈছোঁ। সৈয়দা হামিদ যেতিয়া আহি এই ধৰণৰ বক্তব্য ৰাখিলে, তেতিয়া তেওঁলোকে কৈছে যে এই বক্তব্য আমাৰ সভাত হোৱা নাই বা আমাৰ ইয়াত হোৱা নাই, সভাৰ পৰা কিন্তু এই কংগ্ৰেছৰ সভা নহয়, এই যিখন নাগৰিক কোনো কংগ্ৰেছী নাছিলে, কংগ্ৰেছৰ লগত সম্পৰ্ক নাই। এই যিখন নাগৰিক সমিতি বিৰোধীৰ মানে এনেকুৱা হৈছে, কোনো বিৰোধী নহয়। নাথ ডাঙৰীয়া এনেকুৱা হৈছে যে মন্দিৰৰ ভিতৰত কোনো বিৰোধী দল তাতে নাই। নাথ ডাঙৰীয়া এনেকুৱা হৈছে যে মন্দিৰৰ ভিতৰত কি কৰিছা, মই কল খোৱা নাই, মইতো তেখেতক কোৱা নাই কংগ্ৰেছৰ। তাৰমানে মন্দিৰৰ ভিতৰত পুৰোহিতে মানে আপোনাৰ কাশ্মীৰৰ ছোৱালীবিলাকক হত্যা কৰি তাতে থাকে, মন্দিৰৰ ভিতৰত সেইটো হয়। পুৰোহিতে মন্দিৰত স্পন্সৰশ্বিপত নাগৰিক সমাজে এইটো কৰিছে। আৰু তাৰপিছত আপুনি যদি প্ৰমাণ দিব নোৱাৰে তেতিয়া কি কৰিব? যদি প্ৰমাণ দিব নোৱাৰে, বেলেগ উত্তৰ যদি প্ৰমাণ কংগ্ৰেছৰ স্পন্সৰত হৈছে বুলি আপোনাৰ প্ৰমাণ কি আছে? আপোনাৰ প্ৰমাণ কি আছে? আপোনাৰ গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ প্ৰমাণ দিব নোৱাৰিলে, তেওঁ কি অস্বীকাৰ কৰিছে যে সৈয়দা হামিদৰ বিৰুদ্ধে আমি চৰকাৰী ব্যৱস্থা গ্ৰহণ নকৰোঁ? কিয় কৰা নাই? কিয় মুখ্যমন্ত্ৰী কিয় এই কথা কৈছে? সৈয়দা হামিদৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে? কিয় নোৱাৰে? সেইটো হিমন্ত বিশ্ব স্বয়ং হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী তেওঁ নিজেই কৈছে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। কিয় কৈছে? আপোনালোকৰ লগত সম্পৰ্ক আছে কাৰণে কৈছে। মুখ্যমন্ত্ৰী কিয় কৈছে যে সৈয়দা হামিদৰ বিৰুদ্ধে আমি চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰোঁ? নিশ্চিতভাৱে আপুনি নাজানে, সংবাদ মাধ্যমে সেয়া বিস্তৃতভাৱে এদিন নহয়, দুদিন নহয়, তিনিদিন কৈছে। আজি হিমন্ত বিশ্ব শৰ্মাৰ লগত সৈয়দা হামিদৰ সম্পৰ্ক আছে কাৰণে তেওঁ কৈছে যে আমি সৈয়দা হামিদৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰোঁ। নহয়, সৈয়দা হামিদৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পৰ্ক আছে কাৰণে সৈয়দা হামিদৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সাহস হিমন্ত বিশ্ব শৰ্মাৰ নাই। আমি তোমাক ধন্যবাদ জনাইছোঁ। আপুনি যিটো কথা সুধিছিলে, আপুনি যিটো সুধিছিলে মই এইটো উত্তৰটো দিছোঁ। আপুনি সুধিছিলে যে পঞ্চায়ত নিৰ্বাচনে কি প্ৰভাৱ পেলাব, কি আশা কৰে? অসমৰ ইতিহাসত বিভিন্ন পৰ্যায়ৰ পঞ্চায়ত প্ৰতিনিধি 25,000, আজি দুদিনমান আগতে তেখেতৰ 29 তাৰিখে যোৱা এখন সন্মিলন হৈ গ'ল।
তাত আমি আমাৰ সন্মানীয় অমিত শ্বাহ ডাঙৰীয়াই কেনেকৈ দুৰ্নীতিমুক্ত পঞ্চায়ত এখন গঠন কৰিব পাৰি তাৰ এটা সংকল্প ল'লে কাৰণ ইয়াৰ আগতে যেতিয়া কংগ্ৰেছৰ শাসনকালত পঞ্চায়তত যিমানবিলাক দুৰ্নীতি হৈছিলে সেয়া সকলোৱে জব কাৰ্ডৰ নামত দুৰ্নীতি হৈছিলে বিভিন্ন ধৰণৰ স্কেম হৈছিলে এখন সৰু ৩,০০০ টকাৰ চেক এখন দিবৰ কাৰণে কংগ্ৰেছ কৰ্মীজনে ১,০০০ টকা খৰচ লয় এতিয়া কি হৈছে ডিবিটি মানে হৈছে ডাইৰেক্ট বেংক ট্ৰান্সফাৰ আজি যদি কোনোবাই পইচা পাইছে তেওঁৰ একাউণ্টত গৈছে এটকাও আজি দুৰ্নীতি হোৱা নাই এয়া কংগ্ৰেছৰ সহ্য হোৱা নাই এইটো কথা সেইকাৰণে ২৫,০০০ যি কংগ্ৰেছ প্ৰতিনিধিক লৈ যিখন সভা হ'ল বা ২৫,০০০ আমি জিকিলোঁ এয়া এটা আমাৰ কাৰণে এটা ইতিহাস অসমৰ কাৰণে এটা ইতিহাস আৰু আমি আগন্তুক দিনত যিহেতু আমাৰ এনেকুৱা কেতিয়াও নাভাবোঁ যে কৈ থাকে যে বিজেপিৰ এইটো ছেমি ফাইনেল বা এনেকুৱা ধৰণৰ কথা কয় আমাৰ কাৰণে প্ৰতিখন খেলাই ফাইনেল সেয়া পঞ্চায়ত হওক মানে ছেমি ফাইনেল হিচাপে নেখেলে ছেমি ফাইনেল হিচাপে নেখেলোঁ আমি প্ৰতিখন খেলাই ফাইনেল হিচাপে খেলোঁ আৰু ২০২৬ চনত দেখিব এই ২-৪টা সমষ্টিক বাদ দি গোটেই সমষ্টিখিনি বিজেপিৰ দখললৈ আহিব এয়া ধ্ৰুৱ সত্য আৰু আপোনালোকে কিয় আহমেদ ডাঙৰীয়াই কৈছে কংগ্ৰেছে চৰকাৰ গঠন কৰিব নাই তেখেতে সপোন দেখি আছে আৰু তেখেতে এই সপোন দেখা হিমন্ত বিশ্ব শৰ্মাই বহি থাকক অসমৰ জনসাধাৰণে আপোনালোকক আকাশত চাং পাতি বহাই থৈ দিব তেখেতক নজগাব ডাঙৰীয়া তেখেতে সপোন দেখিয়ে থাকক ২০২৬ চনৰ বিজেপি দলটোৱে চাং পাতি বহি থাকক চাং পাতি বহি থাকিব লাগিব চাঙত উঠিব লাগিব চৰকাৰ নহয় চাঙত উঠিব লাগিব আৰু অসমৰ পৰা পলাব লাগিব অসমৰ পৰা পলাব লাগিব আমি ২০২৬ চনত ইয়াৰ ফলাফল আমি গম পাম আমাৰ কোনগৰাকী বক্তাই উচিত কথা কৈছে সেই কথা অসমৰ ৰাইজে গম পাব মোক শেষৰ পৰা ক'ব দিব লাগিব মই এটা গুৰুত্বপূৰ্ণ বিষয় এটা আমি যি আলোচনা কৰি আছোঁ আমাৰ সময় চমু চাপি আহিছে আমাৰ হাতত আৰু ৫টা মিনিট বাকী আছে মই ছাইদুদ্দিন আহমেদ ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতক মই এটা কথা সুধিব বিচাৰিছোঁ কাৰণ খন্তেক আগতে আমি জীৱিকা সখীসকলক স্কুটি দিয়াৰ কথা কৈছোঁ আৰু অহা ১ ফেব্ৰুৱাৰীৰ পৰা আমাৰ পঞ্চায়ত প্ৰতিনিধি তেওঁলোকৰ পৰিয়ালসহ সকলোৰে চিকিৎসাও বিনামূলীয়া হ'ব সেই বিষয়ে ঘোষণা কৰা হৈছে কংগ্ৰেছৰ প্ৰতিনিধিজনৰ পাব কিন্তু বিগত 10 বছৰে পঞ্চায়ত যিসকল প্ৰতিনিধি আছিলে সেই পঞ্চায়ত প্ৰতিনিধিসকলক দিবলগীয়া যি বানচ সেই বানচে আজিলৈকে বিজেপি চৰকাৰখনে মুকলাই দিয়া নাই গতিকে তেওঁলোকক মই পূৰ্বতেও কৈছোঁ বিজেপি দলটো হৈছে জুমলাবাজি পাৰ্টি ভাৰতীয় জুমলা পাৰ্টি বুলি কয় যাক এই ভাৰতীয় জুমলা পাৰ্টি বিশ্বৰ ভিতৰত এটা জুমলা পাৰ্টি বুলি কয় মানে জুমলাবাজি এনেকুৱা ধৰণৰ মিছ কল দি কোনোবাই মেম্বাৰশ্বিপ এইটো জুমলাবাজি পাৰ্টি না জুমলা পাৰ্টি বুলি সেইটো এইকাৰণে কয় কোনে মিছ কল দিলে নিজে নাজানে সেইটো ভাৰতীয় জনতা পাৰ্টি হয় নে নহয় জুমলা পাৰ্টি হয় এতিয়া মোক শেষ কৰিব দিয়ক আপুনি কি প্ৰশ্ন কৰিছিলে মোক প্ৰশ্ন কৰিছিলে কি যে যিসকল পঞ্চায়ত প্ৰতিনিধিক আপুনি কৈছে পহিলা ফেব্ৰুৱাৰীৰ পৰা মানে চিকিৎসা ব্যৱস্থা কৰিব পঞ্চায়ত প্ৰতিনিধি বা তেওঁলোকৰ পৰিয়াল আগতে এই কথা যদি হয় আমি সমৰ্থন কৰিম কিন্তু তাৰ আগতে এই কথাটো মই বিজেপি প্ৰতিনিধিগৰাকীৰ পৰা জানিব বিচাৰিছোঁ বিগত 10টা বছৰে যি পঞ্চায়ত প্ৰতিনিধি আছিলে সেইসকলৰ যি দিবলগীয়া বানচ আজি 10 বছৰ অতিক্ৰম হৈ গ'ল সেইসকলৰ বানচ কেতিয়া মুকলাই দিব সেই কথাটো আজি ইয়াত কৈ যাওক আৰু দ্বিতীয় কথা হৈছে শেষ হ'ব দিয়ক পঞ্চায়ত প্ৰতিনিধিসকলক লৈ যে অধিৱেশন অমিত শ্বাহে কৰিলে বিগত সময়ছোৱাত অসমত বিভিন্ন সময়ত দুৰ্যোগ প্ৰৱণ অৱস্থা হৈছিলে অসমত বিগত 10টা বছৰত অমিত শ্বাহ কিমানবাৰ আহিলে নিৰ্বাচন আহিছে তেওঁলোকে অসমৰ কথা মনত পৰিছে তেওঁলোকে কৈছিলে এ ফৰ আসাম আজি অসমখন আছিলে বিশেষ ৰাজ্য বিশেষ মৰ্যাদাপ্ৰাপ্ত ৰাজ্য আছিলে কংগ্ৰেছৰ দিনত অসম বিশেষ মৰ্যাদাপ্ৰাপ্ত ৰাজ্য আছিলে যাৰ জৰিয়তে হাজাৰ লাখ কোটি টকা আনি অসমৰ উন্নয়নৰ কাৰণে কাম কৰিছিলে বিজেপি এ ফৰ আসাম বুলি কয় এ ফৰ আসামক তেওঁলোকে বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰি দিয়ে তেওঁলোকে গুজৰাট মডেলৰ
কথা কয় তেওঁলোকে এই গুজৰাট মডেলক ফলো কৰি আজি গোটেই গুজৰাট মডেল হৈছে চোৰৰ মডেল কৰি পেলাইছে গোটেই ভাৰতবৰ্ষখন চোৰৰ মডেল কৰি পেলাইছে তেওঁলোকে চুৰি কেৱল ভোট চুৰিয়ে নহয় নোট চুৰি ভোট চুৰি কফিন চুৰি গৰু চুৰি আজি এইবিলাক মডেল কৰিছে তেওঁলোকে কৈছিলে যে আমি ভাৰতবৰ্ষখন এখন উন্নত ৰাষ্ট্ৰত পৰিণত কৰিম আজি চৌদিশে যি আমেৰিকাৰ কাৰণে তেওঁলোকে যি আমেৰিকাৰ ৰাষ্ট্ৰপতি বুলি কৈছিলে নৰেন্দ্ৰ মোদীয়ে যি আমেৰিকাৰ ৰাষ্ট্ৰপতি বুলি কৈছিলে এই আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ভাৰতীয়সকলক শিকলি বান্ধি উঠাই গৰু ছাগলীৰ দৰে ইয়াত পঠাই দিয়ে তাৰ বিৰুদ্ধে ক'বলৈ তেওঁ সাহস নাই আমেৰিকাৰ ৰাষ্ট্ৰপতি বুলি কৈছিলে আজি তেওঁৰ পাপাই ভাৰতীয়সকলক এই বিজেপিৰ প্ৰধানমন্ত্ৰীৰ পাপাই ভাৰতীয়সকলক শিকলি বান্ধি গৰু ছাগলীৰ দৰে ভাৰতীয়সকলক পঠাই দিয়ে তাৰ প্ৰতিবাদ কৰিবলৈ সাহস নহয় গতিকে এনেকুৱা নেতা ভাৰতবৰ্ষৰ জনসাধাৰণে মনত ৰাখিব দুয়োগৰাকী অতিথিকে মই আন্তৰিক ধন্যবাদ মোৰ এণ্ডিং মন্তব্য দিব লাগিব মোক দিব দিয়া নাই এণ্ডিং দিব লাগিব মোৰ আমনিটো মোক দিব লাগিব নহয় আমাৰ সময় ইতিমধ্যে অতিক্ৰম কৰি গৈছে আমি পৰৱৰ্তী কোনোবা এটা অনুষ্ঠানত এনেদৰে আকৌ লগ পাম আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত।